প্ৰথম আমি এপইণ্টমেণ্টক স্বচ্ছ কৰিলোঁ আৰু এপইণ্টমেণ্টৰ পিছত এতিয়া আমাৰ প্ৰচেষ্টা হৈছে যে ট্ৰান্সফাৰটোক আমি স্বচ্ছ কৰা। আজি আমি ইয়াতে স্বাগত সতীৰ্থ দ্বিতীয় পৰ্টেল আমি কিয় আৰম্ভ কৰিব বিচাৰিছিলোঁ। মোৰ এটা কমিটমেণ্ট আছিলে যে এটা বিত্তীয় বৰ্ষত আমি দুবাৰ এই পৰ্টেলটো খুলিম। 31 মাৰ্চৰ আগতে আমি আৰু এটা ট্ৰান্সফাৰৰ প্ৰচেছ কমপ্লিট কৰিব খোজো, যাতে যিজন কৰ্মচাৰীয়ে নতুন স্থানত যায় 1 এপ্ৰিল বিগিনিং অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ পৰা তেওঁলোকে যাতে নিজৰ নতুন স্থানত গৈ যোগদান কৰিব পাৰে। ইয়াত আৰু এটা আছে যে যিগৰাকী ব্যক্তিয়ে এবাৰ এই স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে সুবিধা পালে তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। তাৰমানে মিউজিকেল শ্বেয়াৰ নহ'ব, অৰ্থাৎ যি 9,000 এবাৰ উপকৃত হ'ল, যে যোৱাবাৰ মই নলবাৰীত নাপালো গতিকে এইবাৰ বৰপেটাত যাবৰ কাৰণে আমি চেষ্টা কৰিম, আমি দ্বিতীয়বাৰ তেওঁলোকক সুযোগ নিদিওঁ। তাৰ ফলত যিখিনি মানুহে বা ব্যক্তিয়ে প্ৰথমবাৰ ফেইল হ'ল তেওঁলোকৰ ৰেট অফ ছাকচেছটো এইবাৰ বেছি বাঢ়ি যাব। দ্বিতীয়তে এডিআৰই যিহেতু ৰিক্ৰুটমেণ্ট হ'ল এৰাউণ্ড 15,000 নতুন কৰ্মচাৰী, গতিকে এতিয়া চইচ অফ ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ লোৱা মানুহৰ সংখ্যাটো নিজে নিজে বাঢ়ি যাব। মোক আমাৰ অফিচাৰসকলে কৈছিল যে ছাৰ এতিয়া এপ্লিকেশ্যন পাম জানো, কিন্তু পুলিচত আমাৰ এইকেইটা দিনত মোৰ দেন 7,000 এপইণ্টমেণ্ট হৈছে, 15,000 এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ত এপইণ্টমেণ্ট হৈছে। গতিকে এতিয়া দা কহুট বা এই যিখন সমাজ সেই সমাজখন ইনক্ৰিজ হৈছে। গতিকে মিউচুৱেল ট্ৰান্সফাৰ বা কনভিনিয়েণ্ট বদলি কৰিব যোৱাবাৰ ডিপ্ৰাইভ হোৱা মানুহখিনিয়ে এইবাৰ নিজে বিচৰা স্থানত আহিবলৈ সুযোগ পাব। এইবাৰ আমি আৰু এটা কাম কৰিছিলোঁ, যেতিয়া এডিআৰই আৰু পুলিচত আমি নিযুক্তি দিছিলোঁ ট্ৰান্সফাৰৰ মাজলৈকে যাতে আহিবই নালাগে, আমি এটা নতুন পলিচি লৈছিলোঁ যে প্ৰথম হোম ডিষ্ট্ৰিক্টত দিয়ক, নহ'লে হোম ৰিজনটোত দিয়ক। অৰ্থাৎ আপাৰ আছামৰ ল'ৰা ছোৱালী যদি ডিব্ৰুগড়ত নোৱাৰে তিনিচুকীয়াত থাকক, যোৰহাটত থাকক, গোলাঘাটত থাকক। নামনি অসমৰ ল'ৰা ছোৱালী যদি কিবা কাৰণত আমি বৰপেটাতে দিব নোৱাৰো, এটলিষ্ট নলবাৰী বজালিত আমি দিয়াৰ ব্যৱস্থা কৰোঁ। সেইকাৰণে মই ভাবো যে নেক্সট 3 বছৰৰ ভিতৰত মোৰ যিটো টাৰ্গেট, অসমত ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল নোহোৱা হৈ যাব। কাৰোবাৰ হঠাৎ কেতিয়াবা বেমাৰ হ'ল বেলেগ কথা, আৰু এই সুবিধাটো যিহেতু গেজেটেড অফিচাৰৰ কাৰণে উপলব্ধ নহয়, আৰু তেওঁলোকে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে, মোৰ দৰমহাটো 1 তাৰিখে হ'ব, কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল, বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে, তেওঁৰ ফিজটো আমি জমা দিব লাগে। 1 তাৰিখে দৰমহা পামেই, কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে। ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে। তাৰপিছত দৰমহাটো আপুনি 1,000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব। 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো, 1 তাৰিখে দৰমহা পালো, I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ললো হয়, কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকে চলিম? So মই ষ্টেগাৰ কৰি ঘূৰাই দিম in a period of 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয়, চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম, খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব, মেবি 1%, যে আমি
15 দিনৰ কাৰণে ধাৰ লৈছো, তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1%. কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম, তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব. মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে. কাৰণ মই দেখিছো আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েঞ্চ কৰিছো. আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে, 1 তাৰিখে দৰমহাটো আহিব, কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে. কাৰোবাৰ ওচৰত হাত পাতিব লাগে. এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয়, যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো, চ' তুমি এই কামটো মোৰ কৰি দিয়া, লিগেল হওক ইলিগেল হওক. আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে, তেতিয়াহ'লে মানুহৰ এইটো সহজাত প্ৰবৃত্তি, মানুহজনে যাতে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে, তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰো যে মানুহজনক আমি কেনেকে সহায় কৰিব পাৰো. আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে. সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এটে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম. আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে, ৰাজস্থান ইজ অলৰেডি ইমপ্লিমেণ্টেড দ্য প্ৰচেছ. আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকে চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে, ঘূৰাই দিছে. দ্য ট্ৰেনজেকশ্যন ৱাজ আপ টু 300 crore. আমাৰ কৰ্মচাৰী কম আছে, আমাৰ ইমান নহ'ব, বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ